গোপালথানত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা আৰম্ভ। নলবাৰীৰ গোপালথান পলিটেকনিকেল ইনষ্টিটিউটৰ খেলপথাৰত গোপালথান আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক অতুল চন্দ্ৰ বৈশ্য আৰু ধনেশ্বৰী বৈশ্যৰ সোঁৱৰণত চলন্ত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। শনিবাৰে আবেলিৰ ভাগত জাপিয়া FC বনাম বামুণবৰী স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত প্ৰথম কোৱাৰ্টাৰ ফাইনেল খেলখন উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীয়ে। গোপালথান আঞ্চলিক ক্ৰীড়া সংঘৰ মুখ্য সম্পাদক বিশ্বজিৎ মল্ল বৰুৱাই আঁঠুৰা উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে সংঘৰ সভাপতি অজিত কুমাৰ ডেকা, ক্ৰীড়া সংগঠক গণেশ ডেকা, নলবাৰী ক্ৰীড়া সন্থাৰ বিষয়ববীয়া হৰিশ গোস্বামী, অজিত শৰ্মা, দিলীপ মেধি, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰকাশ ডেকা আৰু প্ৰাক্তন ছাত্ৰনেতা সুকুমাৰ শৰ্মাকে ধৰি অঞ্চলটোৰ বহু কেইজন ক্ৰীড়া সংগঠক। কাইলৈ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণ কৰিব নৰ্থ কামৰূপ, নলবাৰী বনাম 28 APBN হাউলি। 1977 চনত তেতিয়া আছিল গোপালথান ক্ৰীড়া সন্থা আৰু আজি ঠিক 4-5 বছৰ আগৰ পৰা আমি যেতিয়া এইটো গোপালথান আঞ্চলিক ক্ৰীড়া সংঘৰ নামকৰণ কৰি আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। স্বৰ্গীয় ৰণীধৰ দাস, আদিত্য মেধি সোঁৱৰণী, সত্য ডেকা সোঁৱৰণী, এনেকুৱাকৈ আমি বিভিন্ন খেলা আৰম্ভ কৰিছিলোঁ। কৈলাশ মল্ল বুজৰবৰুৱাৰো আছিল। কালক্ৰমত সেইবিলাক হেৰি হৈ যায়। আজি 2 বছৰ হ'ল স্বৰ্গীয় অতুল চন্দ্ৰ বৈশ্য আৰু ধনেশ্বৰী বৈশ্য সোঁৱৰণী ফুটবল প্ৰতিযোগিতা, চলন্ত ফুটবল প্ৰতিযোগিতা আজি দ্বিতীয় বাৰ্ষিক আৰু এই খেলখনৰ দাতা হৈছিল ডক্টৰ বসন্ত বৈশ্য নিউৰলজিৰ। আমাক বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়াই এই খেলখন চলাত সহায় কৰি আছে। আমি আমাৰ এই চেগতে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকলক আমি শলাগ ল'বই লাগিব আৰু তেখেতসকলৰ অনুপ্ৰেৰণাত আমি এই খেলখন চলাই আছো। আজি আমাৰ মাজত আছে নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় হৰিশ্চন্দ্ৰ গোস্বামী ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক আছে অজিত বৈশ্য, গোপালথান নলবাৰী ক্ৰীড়া সন্থাৰ উপসভাপতি তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মনোজ চৌধুৰী ডাঙৰীয়া, প্ৰাক্তন ছাত্ৰ নেতা সুকুমাৰ শৰ্মা। আমাক তেখেতসকলে আহি আমাৰ সভাৰ আৰু খেলৰ যিটো সুস্থভ বঢ়াইছে তাৰ বাবে তেখেতৰ হাতত মই চিৰকৃতজ্ঞ। আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজন্যত আজিৰে পৰা 6 অক্টোবৰ তাৰিখলৈ সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক প্ৰাইজমানি চলন্ত ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু আজিৰ প্ৰথম খেলত বামুণবৰী স্পৰ্টছ ক্লাবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জাপিয়া FCয়ে আৰু অহাকালি আমাৰ নৰ্থ কামৰূপ অদ্বৈতলা আৰু 28 APBN হাউলিৰ মাজত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব আৰু এই খেলখনত আমাৰ স্বৰ্গীয় অতুল চন্দ্ৰ বৈশ্য আৰু ধনেশ্বৰী বৈশ্য সোঁৱৰণী আমাৰ যি প্ৰতিযোগিতা চলাই নিয়াৰ বাবে আমাৰ তেখেতসকলৰ পৰিয়ালৰ ডক্টৰ বসন্ত কুমাৰ বৈশ্য ডাঙৰীয়াই আমাক সহযোগিতা আগবঢ়াইছে আৰু ইয়াৰ লগে লগে আমাক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ প্ৰয়াত বীণা ডেকাৰ সোঁৱৰণত গিৰীন্দ্ৰনাথ ডেকাদেৱে আগবঢ়াইছে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গলৰক্ষণ বিভাগৰ বঁটা প্ৰয়াত মখলেব আলীৰ সোঁৱৰণত মোস্তাকিম হুছেইনে আগবঢ়াইছে। প্ৰয়াত গজেন তালুকদাৰৰ সোঁৱৰণত চূড়ান্ত খেলত শ্ৰেষ্ঠ গলদাতা বঁটা আগবঢ়াইছে জিতেন তালুকদাৰ ডাঙৰীয়াই। প্ৰয়াত দিগম্বৰ মেধিৰ সোঁৱৰণত চূড়ান্ত খেলত শ্ৰেষ্ঠ খেলুৱৈ বঁটা আগবঢ়াইছে তেওঁৰ পৰিয়ালবৰ্গই আৰু প্ৰয়াত জিতেন ডেকাৰ সোঁৱৰণত চূড়ান্ত খেলত শ্ৰেষ্ঠ গলৰক্ষক বঁটা আগবঢ়াইছে তপন ডেকা ডাঙৰীয়াই। আমি এই চেগতে আমাৰ এই খেলখনত সহায় সহযোগিতা আগবঢ়া প্ৰতিগৰাকী দাতাক আমি এই চেগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত বৃহত্তৰ বাজনী অঞ্চলৰ লগতে সমগ্ৰ নলবাৰী জিলাখনৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ আমি উপস্থিতি তথা সহায় সহযোগিতা আমি গোপালথান আঞ্চলিক ক্ৰীড়া সংঘই আন্তৰিকতাৰে কামনা কৰিছো। গোপালথান আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজন্যত প্ৰয়াত বীণা ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক অতুল বৈশ্য সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ আজি কোৱাৰ্টাৰ ফাইনেল খেলুৱৈকে মোৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছো। এই গোপালথানৰ আশে পাশে থকা প্ৰত্যেকজন খেলুৱৈ এই খেল উপভোগ কৰি তাৰ পাৰিদৰ্শিতা দেখুৱাৰে এই খেলখনৰ জৰিয়তে সহযোগিতা হ'ব আৰু এই সহযোগিতাৰ জৰিয়তে তেখেতসকলে ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। মই এই উদ্যোক্তাসকলক
মই নলবাৰীকিয়া সন্থাথালৰ পৰা মই আন্তৰিক শ্ৰদ্ধা যাইছোঁ। এনেকুৱা খেল আগন্তুক বৰ্ষত তেখেতসকলে উদযাপন কৰক। আমাৰ ফালৰ সদায় সহযোগিতা থাকিব আৰু সহযোগিতা কৰি থাকিম। আৰু খেল এটা হ'ল ভাল এটা অংশ খেলুৱৈসকলে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই খেলখনে বহুত উপকাৰ কৰিব বুলি মই নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।